মই 88 ৰেংক পাইছোঁ একাউণ্টছ অফিচাৰত। মই প্ৰিপেৰেশ্যন এবছৰৰ পৰা কৰি আছোঁ, লাষ্ট ইয়েৰৰ পৰা। আৰু যিখিনি মই চিলেবাছ সেই তাৰ পৰা পঢ়িছোঁ আৰু ইউটিউব এইবিলাকৰ পৰা পঢ়িছোঁ মেটেৰিয়েলছ কালেক্ট কৰি। মোৰ নাম প্ৰিয়ংকা সোণাৰী হয় আৰু মই উদমাৰী, চামগুৰি সমষ্টিৰ উদমাৰী। মই 88 ৰেংক পাইছোঁ একাউণ্টছ অফিচাৰত। মই প্ৰিপেৰেশ্যন এবছৰৰ পৰা কৰি আছোঁ, লাষ্ট ইয়েৰৰ পৰা। আৰু যিখিনি মই চিলেবাছ সেই তাৰ পৰা পঢ়িছোঁ আৰু ইউটিউব এইবিলাকৰ পৰা পঢ়িছোঁ মেটেৰিয়েলছ কালেক্ট কৰি। সদায় পঢ়িছিলোঁ মানে সেইকাৰণে। মই স্কুলিং চামগুৰি হায়াৰ ছেকেণ্ডেৰীৰ পৰা কৰিছিলোঁ, তাৰপিছতে গ্ৰেজুৱেশ্যন নগাঁও কলেজৰ পৰা জুলজি বিষয়ত আৰু মাষ্টাৰ্ছ USTM-ৰ পৰা, তাৰপিছত BEdো কৰিছোঁ নগাঁৱৰ পৰা। আগতে পঢ়ি থকা সময়তো ভবা নাছিলোঁ, কিন্তু যেতিয়া APSC প্ৰচেছটো ট্ৰান্সপাৰেণ্ট হৈছে এই কেইবছৰৰ পৰা আমাৰ মানে লগৰো বহুতেই পোৱা দেখিছোঁ, তেতিয়া এটা বিশ্বাস আহিল যে ময়ো ট্ৰাই কৰিলে পাৰিম। তেতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিছোঁ। সেই ক্ষেত্ৰত আগ্ৰহটো বাঢ়ি গৈছে। হয় হয় হয়, লগৰখিনিক দেখিও আৰু ওচৰৰ দেখিও মানে ইনস্পায়াৰ হৈছিলোঁ আৰু এইটো লাইনত আহিব বিচাৰোঁ। এতিয়া ট্ৰান্সপাৰেণ্ট হৈছে বহুত, লেভেলটো ভাল হৈছে। মোৰ মা দেউতা বা তেওঁলোকে অনুপ্ৰেৰণা যোগাইছিল এইটো লাইনত আহিবলৈ। পঢ়াত সেইখিনি যিমানখিনি হেল্প লাগে কৰিছিল চব ফালৰ পৰাই। মোৰ মা দেউতা আৰু বা আছে। মোৰ দেউতা টিচাৰ আছিল, এতিয়া ৰিটায়াৰ হ'ল হাইস্কুলৰ। মাও ME স্কুলৰ টিচাৰ আছিল, এতিয়া ৰিটায়াৰ হৈছে। সুখী হয়, পাইছোঁ বুলি ভাবিছোঁ। আৰু যিখিনি পাৰোঁ মই সেইখিনি সিমানখিনিলৈকে নিজৰ যি কেপাচিটি হ'ব সিমানখিনি কৰিম। যিমান মা দেউতা বিশ্বাস কৰি এইটো লাইনত আনিছে, মই সকলো এনেকে ভালকে আগবাঢ়ি যাম বুলি ভাবিছোঁ। মই 88 ৰেংক পাইছোঁ একাউণ্টছ অফিচাৰত। মই প্ৰিপেৰেশ্যন এবছৰৰ পৰা কৰি আছোঁ, লাষ্ট ইয়েৰৰ পৰা। আৰু যিখিনি মই চিলেবাছ সেই তাৰ পৰা পঢ়িছোঁ আৰু ইউটিউব এইবিলাকৰ পৰা পঢ়িছোঁ মেটেৰিয়েলছ কালেক্ট কৰি। মোৰ নাম প্ৰিয়ংকা সোণাৰী হয় আৰু মই উদমাৰী, চামগুৰি সমষ্টিৰ উদমাৰী। মই 88 ৰেংক পাইছোঁ একাউণ্টছ অফিচাৰত। মই প্ৰিপেৰেশ্যন এবছৰৰ পৰা কৰি আছোঁ, লাষ্ট ইয়েৰৰ পৰা। আৰু যিখিনি মই চিলেবাছ সেই তাৰ পৰা পঢ়িছোঁ আৰু ইউটিউব এইবিলাকৰ পৰা পঢ়িছোঁ মেটেৰিয়েলছ কালেক্ট কৰি। সদায় পঢ়িছিলোঁ মানে সেইকাৰণে। মই স্কুলিং চামগুৰি হায়াৰ ছেকেণ্ডেৰীৰ পৰা কৰিছিলোঁ, তাৰপিছতে গ্ৰেজুৱেশ্যন নগাঁও কলেজৰ পৰা জুলজি বিষয়ত আৰু মাষ্টাৰ্ছ USTM-ৰ পৰা, তাৰপিছত BEdো কৰিছোঁ নগাঁৱৰ পৰা। আগতে পঢ়ি থকা সময়তো ভবা নাছিলোঁ, কিন্তু যেতিয়া APSC প্ৰচেছটো ট্ৰান্সপাৰেণ্ট হৈছে এই কেইবছৰৰ পৰা আমাৰ মানে লগৰো বহুতেই পোৱা দেখিছোঁ, তেতিয়া এটা বিশ্বাস আহিল যে ময়ো ট্ৰাই কৰিলে পাৰিম। তেতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিছোঁ। সেই ক্ষেত্ৰত আগ্ৰহটো বাঢ়ি গৈছে। হয় হয় হয়, লগৰখিনিক দেখিও আৰু ওচৰৰ দেখিও মানে ইনস্পায়াৰ হৈছিলোঁ আৰু এইটো লাইনত আহিব বিচাৰোঁ। এতিয়া ট্ৰান্সপাৰেণ্ট হৈছে বহুত, লেভেলটো ভাল হৈছে। মোৰ মা দেউতা বা তেওঁলোকে অনুপ্ৰেৰণা যোগাইছিল এইটো লাইনত আহিবলৈ। পঢ়াত সেইখিনি যিমানখিনি হেল্প লাগে কৰিছিল চব ফালৰ পৰাই। মোৰ মা দেউতা আৰু বা আছে। মোৰ দেউতা টিচাৰ আছিল, এতিয়া ৰিটায়াৰ হ'ল হাইস্কুলৰ। মাও ME স্কুলৰ টিচাৰ আছিল, এতিয়া ৰিটায়াৰ হৈছে। সুখী হয়, পাইছোঁ বুলি ভাবিছোঁ। আৰু যিখিনি পাৰোঁ মই সেইখিনি সিমানখিনিলৈকে নিজৰ যি কেপাচিটি হ'ব সিমানখিনি কৰিম। যিমান মা দেউতা বিশ্বাস কৰি এইটো লাইনত আনিছে, মই সকলো এনেকে ভালকে আগবাঢ়ি যাম বুলি ভাবিছোঁ।